আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাথ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ প্ৰাক্তন MP আছে আৰু এটা সময়ত আদিবাসী ছাত্ৰ সন্থাক নেতৃত্ব দিয়া আমাৰ সকলোৰে প্ৰিয় মোৰ বন্ধু আমাৰ সান্তিয়াস কজুৰ ডাঙৰীয়া, বাকী সকলো আমাৰ আদিবাসীৰ বিভিন্ন দল সংগঠনৰ আমাৰ বিষয়ববীয়া আৰু সদস্যসকল আৰু ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু সকলো মোৰ প্ৰতিনিধি বন্ধুসকল, আহি ভালে লাগিল। অহাকালি থাকাৰ কথা কৈছিলে, কিন্তু অহাকালি মই আহিব নোৱাৰো, তাৰ কাৰণে আজি আগতীয়াকৈ আহি ফালে যাম বুলি আহিছো। আৰু মহাসভানো কি আছে, খোৱা বোৱা সেইটো পাই গ'লে হৈ যাব বুলি মই কৈছিলো, একো নাই আৰু মানে সেইটো এটা জাতিৰ চবতকৈ ডাঙৰ উৎসৱ আৰু আমাৰ জাতিৰ কলা সংস্কৃতি সেইবোৰে ইয়াতে আমি চৰ্চা মাত্ৰ নহয় প্ৰদৰ্শন কৰো। আৰু প্ৰদৰ্শনৰ লগতে মই ভাবো আমি সেইটোৱেদি চলো আৰু দুদিনমান নিজৰ ষ্টাইলত। আৰু আদিবাসীৰ সেই ষ্টাইলটো ভালে, ষ্টাইলটো যদি থাকিব পাৰে নহয় জানো, ট্ৰেডিশ্যনেল যিটো ট্ৰেডিশ্যনেল পৰম্পৰা ষ্টাইলত চলিব 3 দিনটো, চব বাহিৰা বাদ দি পালে। গতিকে এই মুহূৰ্তটো চবতকৈ ভাল মুহূৰ্ত। গতিকে তাত আপোনালোকৰ লগত একেলগে অলপ সময় হ'লেও থাকিব পোৱাটো এটা সৌভাগ্যৰ কথা বুলি মই ভাবোঁ, কাৰণ বিভিন্ন অভিজ্ঞতা আমি ইয়াত আমাৰ মাজত যিবোৰ ভিউ এক্সচেঞ্জ হ'ব সেইটোৰ পৰা আমি বহুখিনি কথা জানিব পাৰিম আমাৰ ইণ্টাৰেকশ্যনৰ মাজেদি। আদিবাসী ইয়াৰ এটা চবতকৈ ডাঙৰ মঞ্চ আৰু সুন্দৰ এটা মঞ্চ, যিটো মঞ্চত সকলো কথা বাহিৰতে থৈ আহি পালে সকলো দল সংগঠনৰ ইভেন ৰাজনীতিক ব্যক্তিবিলাকক জাতিৰ নামত ইয়াত একত্ৰিত হয় আৰু চব বাহিৰা কথা বাদ দি আমি অকল জাতিৰ বিষয়ে ইয়াত চৰ্চা কৰোঁ, জাতিৰ কথাটোৱে আমি চিন্তা কৰোঁ আৰু জাতিটো ভৱিষ্যতত আমি কেনেকৈ আগুৱাই লৈ যাম সেইবোৰ বিষয়ৰ ওপৰতে চৰ্চা কৰি বিভিন্ন সিদ্ধান্ত লৈ আমি কাম কৰি যাওঁ। মানৱ জীৱনটো সেয়াই আটাইতকৈ দৰকাৰ। গতিকে সেই হিচাপে আদিবাসী সমাজৰ মাজত এই মহাসভাখনে যথেষ্ট এটা পৰিৱৰ্তন আজি আনি দিছে আৰু বিভিন্ন বিষয়ত আজি এটাৰ পিছত এটা কয় কিছুমান কামবিলাক নিজৰ জাতিৰ মাজত কৰি যাবলৈ সক্ষম হৈছে। গতিকে যিহেতু সংগ্ৰামৰ মাজেদি অহা জাতি, যিমানে যিয়ে নহওক কেলে মূল সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে কোনো কামটোৱে সন্তুষ্ট লভিব নোৱাৰে আৰু এটা সিটো দিয়ে গোটেই সমস্যাটো সমাধান হল বুলি অনুভৱ কৰাব নোৱাৰে। এইমাত্ৰ ক'লে জনজাতিৰ মৰ্যাদাৰ বিষয়টোৱে চবতকৈ ডাঙৰ আৰু প্ৰদীপ নাগে ক'লে মোতকৈ তেওঁৱে বেছি জানে, কিন্তু মোক কৈছে মই ক'ব লাগে কিবা যদি জানে। এতিয়া আমাৰ চৰকাৰৰ নিয়ম, চৰকাৰে সংবিধানৰ দ্বাৰা বিভিন্ন নিয়ম নীতি কৰি এই দেশখন পৰিচালনা কৰি আছে। আদিবাসীটো হয়ে মই কৈ থাকো, আদিবাসী আদিবাসীয়ে হয়, জনজাতি জনজাতিয়ে হয়, ট্ৰাইবেল ট্ৰাইবেলে হয়। কোনোবা স্বীকৃতি দিয়ক নিদিয়ক এইটো স্বীকৃতিৰ বস্তুই নহয়, আচল বস্তু সনা সনাই হয়। মই সদায় কৈ থাকো, কোনোবা ভাল পাওক বেয়া পাওক, সনা বোকাত থাকিলেও সনা, পানীত থাকিলেও সনা, চিমেণ্টৰ লগত থাকিলেও সনা, গোবৰত পৰিলেও সনা। এই গোবৰ হৈ নাযায়, এই সনা হৈয়ে থাকিব। 1000 বছৰৰ পিছতো যদি
কবাৰ পৰা উদ্ধাৰ কৰে এইটো খনা হৈয়ে থাকে মামৰ নাখায় আৰু আদিবাসী হল এনেকুৱা খনাৰ নিচিনা